সমগ্ৰ দেশজুৰি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত যি 12 বছৰ কাৰ্যকাল সম্পূৰ্ণ হ'ল বিশ্বাস বিকাশ আৰু জনকল্যাণৰ প্ৰতি সমৰ্পিত। এই 12 বছৰ ভাৰতবৰ্ষই বিশ্বৰ জগত সভাত বিভিন্ন ক্ষেত্ৰত এটা নতুন অভিলেখ সৃষ্টি কৰিছে। এখন স্বাৱলম্বী স্বাভিমানী আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে 12টা বছৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত যি অহৰ্নিশ প্ৰয়াস অব্যাহত আছে তাৰ পৰিণাম আমি আজি চৌদিশে দেখিবলৈ পাইছোঁ। আন্তঃগাঁথনি নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰ কৃষিৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য বিজ্ঞান প্ৰযুক্তিবিদ্যা সকলো ক্ষেত্ৰতে আজি আমি এক নতুন ৰূপ ভাৰতবৰ্ষৰ দেখিবলৈ পাইছোঁ। গতিকে 12 বছৰৰ যি আমাৰ সুশাসনৰ সময়, এই সময়খিনিক আমি কিদৰে আগন্তুক সময়ত ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ আৰু ভাৰত চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী সমূহ আঁচনি আছে, এই আঁচনিবিলাকৰ লাভ অধিকাধিক লোকক কেনেকৈ আমি দিব পাৰোঁ তাৰ কাৰণে সজাগতা, বিভিন্ন ধৰণৰ জনকল্যাণ শিবিৰ, প্ৰগতিপথ যাত্ৰা আৰু বিশিষ্ট ব্যক্তিৰে মত বিনিময় ইত্যাদি বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু আজি উত্তৰ গুৱাহাটীত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী চি.আৰ. পাটিলদেৱে তেখেতক কেন্দ্ৰীয় সমিতিয়ে আমালৈ প্ৰেৰণ কৰিছিলে আৰু তেখেতৰ উপস্থিতিত আজি কেইবাটাও কাৰ্যক্ৰম আয়োজন হৈছে আৰু আজি উত্তৰ গুৱাহাটীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সন্মিলন আমি আয়োজন কৰিছোঁ। চাওক, এতিয়ালৈকে আমাৰ লগত বা দলীয়ভাৱে কোনো কথা বতৰা হোৱা নাই, কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ব্যক্তিগতভাৱে লগ কৰিছে। তেখেতৰ লগত ব্যক্তিগত কি কথা বতৰা হ'ল হয়তো মই আজি এই মুহূৰ্তলৈকে অৱগত নহয়, কিন্তু সুস্মিতা দেৱ অসমৰ ৰাজনীতিত বা দেশৰ ৰাজনীতিৰ এটা পৰিচিত নাম। গতিকে আগন্তুক দিনত যি সিদ্ধান্ত লোৱা হ'ব দলৰ মজিয়াত আমি আলোচনা কৰিম, আলোচনা কৰি উপযুক্ত সিদ্ধান্ত আমি গ্ৰহণ কৰিম। এতিয়া এইবিলাক চব মানুহে এটা অনুমান কৰে, কথাবিলাক অনুমানৰ আধাৰত কেতিয়াবা মিলে কেতিয়াবা নিমিলে। গতিকে নগাঁৱত প্ৰাৰ্থিত্ব বিচৰা বহু কাৰ্যকৰ্তা আছে, গতিকে আমি আলোচনা কৰিম, আলোচনা কৰি জিকিব পৰা এজন কাৰ্যকৰ্তাক আমি যথাসম্ভৱ চেষ্টা কৰিম আমি যাতে নগাঁও লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি বা NDAৰ পক্ষলৈ আহিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।